কলে কিবা এটা প্ৰচাৰ হৈছে আন এটা অপপ্ৰচাৰৰ বলি হৈ আৰক্ষীৰ কাষ চাপিও উপায়ন্তৰ বিধায়ক ক'ব লৈছো সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ কথা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে বৰপেটাত একাংশ পৰ্টেল সংবাদ মাধ্যম আৰু ফেচবুক পেজৰ বিৰুদ্ধে গোচৰ তৰিছিল বিধায়ক সিকদাৰে বিধায়কৰ দাবী স্থানীয় এআইডিএফৰ নেতা কৰ্মী জড়িত আছে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা দুষ্কাৰ্যত কাজেই অপপ্ৰচাৰ চলোৱা পৰ্টেল ফেচবুক পেজৰ বিৰুদ্ধে গোচৰ তৰি সেইদিনা কি কৈছিল বিধায়কজনে শুনক এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আৰু ব্যক্তিগতভাৱে মোক সমাজত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ কাৰণে নামে বেনামে ফেচবুকত আইডি খুলি অপপ্ৰচাৰ কৰি আছে এটা আইডি হৈছে পলিটিকেল চেণ্টাৰ য'ত প্ৰফাইল পিকচাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আছে আৰু সেই পলিটিকেল চেণ্টাৰ আইডিটোত যদি আমি গোটেই তেওঁলোকৰ লিখনিসমূহ চাওঁ গোটেইখিনি ইউডিএফক সমৰ্থন কৰি লিখা অৰ্থাৎ ইউডিএফৰ দ্বাৰাই পৰিচালিত হোৱা বুলি আমি সন্দেহ কৰিছোঁ পলিটিকেল চেণ্টাৰ নামেৰ এটা পেজ খুলিছে লগতে মমৰেছ আলী নামৰ এজন ব্যক্তি এটা পেজ খুলি মই কোনোদিন সংবাদ মাধ্যমৰ আগত নোকোৱা কথা প্ৰচাৰ কৰি আছে যে কংগ্ৰেছক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ অসমীয়াৰ ভোট নালাগে মিয়া ভোটেই যথেষ্ট কিন্তু ইয়াতেই লাগিল আকৌ লেঠা এপিচিচিৰ কাৰ্যকৰী সভাপতিজনৰ উক্ত বক্তব্যৰ এটা বাক্যৰ মাত্ৰ কেইটামান ছেকেণ্ডৰ অংশ এটা উলিয়াই আকৌ দুষ্ট চক্ৰই প্ৰচাৰ চলালে সামাজিক মাধ্যমত কংগ্ৰেছক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ অসমীয়াৰ ভোট নালাগে মিয়া ভোটেই যথেষ্ট নকলেও হ'ব অসম্পূৰ্ণ এই বাক্যাংশৰ জৰিয়তে বিধায়ক সিকদাৰৰ উপৰি বিপদত পৰিব পাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ দল কিন্তু ইতিমধ্যেই দাখিল কৰা এজাহাৰৰ পাছতো আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপায় এইবাৰ ফেচবুক লাইভত আহি স্পষ্টীকৰণ দিছে বিধায়কগৰাকীয়ে সমান্তৰালকৈ প্ৰতিপক্ষক জনাইছে সকিয়নি মোৰ বিৰুদ্ধে এনেকুৱা তথ্য প্ৰমাণ দি তেওঁলোকক গোচৰ দিছোঁ তাৰপিছতো বৰপেটা পুলিচে কিয় ব্যৱস্থা লোৱা নাই এই কথাখিনি ভাবিলে আচৰিত বৰপেটাত গোচৰ দিছোঁ কোনো গুৰুত্ব দিয়া নাই তাৰপিছত এই কথাখিনি ভাবিবলৈ আমি বাধ্য হৈছোঁ যিসকলে মোক লৈ এনেকুৱা মিছাৰ আশ্ৰয় লৈ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে সেই ব্যক্তিসকলক কৈছোঁ ৰাজনীতি ভদ্ৰলোকৰ গতিকে জাকিৰ হুছেইন সিকদাৰক আৰু কংগ্ৰেছ দলক এনেকুৱা বদনাম কৰি আপোনালোকে একো কৰিব নোৱাৰে আমি সদায় সত্যৰ পথত থাকোঁ যিখিনি কথা কওঁ অসমৰ সংবাদ মাধ্যমৰ লগত অসমৰ ৰাইজেও জানে যেতিয়াৰ পৰা ৰাজনীতিত আহিছোঁ তেতিয়াৰ পৰা এনেকুৱা কথা বাৰ্তাবোৰ এটাও পোৱা নাই এই নিৰ্বাচন যিমানে আহিছে এই পাকাবাদবাৰী সমষ্টিত এছামে ভয় খায় মোক বদনাম কৰাৰ কাৰণে দিনে ৰাতে মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি থাকে কিন্তু কোন এই মমৰেছ আলী আৰু কাৰ ফেচবুক পেজ পলিটিকেল চেণ্টাৰ বৰপেটা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে